বিশেষকে আপোনালোক এই চেনেলৰ জৰিয়তে আপোনালোক কোনটো মিডিয়াৰ পৰা কোনটো আহিছে, কিন্তু আপোনালোক মিডিয়া লাইভৰ পৰা যে আহিছে, আমি বহুত অত্যন্ত সুখী। আমাৰ বিশেষকে আমাৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিংসকল সকলোৱে অৱগত। গতিকে ইয়াৰ জৰিয়তে আমাৰ এই আলি আই লৃগাংটো আমাৰ অসম চৰকাৰৰ জৰিয়তে ভাৰত চৰকাৰক অৱগত কৰোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ দায়িত্ব। গতিকে তেখেতে এই মিচিং আলি আই লৃগাংটো আমাৰ জাতীয় উৎসৱটো তেখেতে বন্ধ ঘোষণা কৰিব লাগে বুলি মই ভাবিছোঁ। আৰু লগতে আপোনালোক অহাৰ কাৰণে এই জৰিয়তে সকলোকে আমি ৱেলকাম জনাইছোঁ। গতিকে সকলোৱে উপভোগ কৰক আমাৰ এই আলি আই লৃগাং। সকলোলৈ শুভেচ্ছা থাকিল। প্ৰথমতে সাংবাদিক বন্ধুসকল নমস্কাৰ জনাইছোঁ, আলি আই লৃগাঙৰ শুভেচ্ছা জনাইছোঁ। আজি আমি মিচিং জনগোষ্ঠীয়ে পূৰ্ব আদিৰ পৰা আমি আলি আই লৃগাং পাতি আহিছোঁ। এইটো হ'ল মিচিং সমাজৰ মেইন ফেষ্টিভেল। যেনেকৈ আমাৰ অসমীয়া সমাজৰ বহাগ বিহু, ঠিক তেনেকৈ মিচিং সমাজৰো মানে আলি আই লৃগাংটো হ'ল যে আমাৰ মুখ্য উৎসৱ। আৰু এই আলি আই লৃগাংটো আমি প্ৰত্যেক বছৰে ফাগুন মাহৰ বুধবাৰে আমি আৰম্ভ কৰোঁ। কিয় বুলি ক'বলৈ গ'লে যিহেতুকে মিচিং জনগোষ্ঠীসকল কৃষিভিত্তিক এটা কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এইটো আলি আই লৃগাং হ'ল বিশেষভাৱে মানে কৃষিৰ লগত জড়িত এটা উৎসৱ। পৃথিৱীৰ ভিতৰত মিচিং জাতিসকলেই এই কৃষিভিত্তিক উৎসৱটো বছৰেকত আমি পাতি অহা হৈছে। আৰু ইয়াতে বাওঁফলা উন্নয়ন কমিটি আৰু বাওঁফলা যুৱ সংঘৰ নেতৃত্বত সুন্দৰভাৱে ধুনীয়া কাৰ্যসূচীৰে ইয়াক আয়োজন কৰা হৈছে। আজিৰ প্ৰথম কাৰ্যসূচী আছে যে আমাৰ প্ৰথমতে আম পিটগত মানে শস্য সিঁচা। আমি যেতিয়া মানে ধাননি খেতি পথাৰত আমি নামিম, আমি প্ৰথমতে এই ধনী সূৰ্য চন্দ্ৰক আমি সাক্ষী কৰি যাতে মানে আমাৰ খেতি পথাৰবিলাকক সুন্দৰভাৱে মানে ফচল হয়, তাৰ কাৰণে প্ৰথম আমি আৰম্ভ কৰা হয়। ইয়াৰ লগে লগে আমাৰ এটা মুৰংঘৰ আছে, যাক মানে আমি দৰমেটেৰী বুলি কোৱা হয়। এই দৰমেটেৰীত আমাৰ আদু সন্ততিসকলক লৈ আমি আকৌ আমাৰ যিটো পৰ আপং সাজ বুলি আছে, এই পৰ আপং সাজৰ থ্ৰুৱেদি আমি আদু সন্ততিসকলক লৈ সূৰ্য চন্দ্ৰক সাক্ষী কৰি যাতে মানে মংগল কামনা কৰি সমগ্ৰ মিচিং সমাজৰ সমগ্ৰ অঞ্চলটোৰ মংগল কামনা কৰি আমি মেৰাম মানে জুইশলা আমাৰ হয়, এই জুইশলাত আমি পৰ আপং ঢালি মেলি আকৌ সাক্ষী কৰি সেই নিয়মবিলাক কৰিম। তাৰ লগে লগে আমাৰ অঞ্চলৰ আমাৰ বিশেষকৈ বাওঁফলা অঞ্চলৰ 10খন চুবুৰীৰ যুৱক যুৱতী আৰু বোৱাৰীসকলৰ দ্বাৰা আমাৰ গুমৰাং নৃত্য প্ৰদৰ্শন কৰা হ'ব। তাৰ লগে লগে আমাৰ অন্যান্য যেনে আমাৰ ল'ৰা ছোৱালীবিলাকৰ এটা নৃত্য প্ৰদৰ্শন, গ্ৰুপ ডেন্স ছিংগলভাৱে হ'ব। সেইবিলাক হোৱাৰ পাছত অহা কাইলৈ বিশেষভাৱে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী য'ত জুবিনদাৰ লগতো তেখেত বহুতখিনি সময় কটাই মানে গান গাইছে। মাজুলীৰ এজনী ছোৱালীৰ পৰা আৰম্ভ কৰি বিভিন্ন মানে কি গান গাইছে। তাই হ'ল তৰুলদা কুটুম বাইদেউ। তাইৰ কাৰণে আমি সমগ্ৰ কেৱল বাওঁফলা বুলি নহয়, সমগ্ৰ উত্তৰ পশ্চিম যোৰহাটত আমাৰ এই লাকেৰাজ অঞ্চলৰ ৰাইজে এক্সাইটেড হৈ আছে। কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিব। হয়, দুদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰা হ'ব। কাইলৈ তৰু বাইদেউ আহিব। তাইৰ কাৰণে আমি মানে কি হ'ল তাইৰ গান শুনি যাতে আমি অন্তৰৰ পৰা ঢিল খুলি মানে কি হ'ল নাচিব পাৰিম, সেইটোলৈ আমি বহুত এক্সাইটেড। কাইলৈ আলি আই লৃগাং মানে হ'ল আলি মানে মাটিৰ তলত হোৱা বীজ, আৰু আই মানে গছৰ গাত লাগি থকা ফল বা গুটি, আৰু লৃগাং মানে আমাৰ এই যিটো আমাৰ শুভাৰম্ভ বুলি কয় বীজ ৰোপণ ক্ষেত্ৰ মানে এই ৰোপণৰ পৰাই আমি শুভাৰম্ভ কৰিম। এতিয়া দ্বিতীয় কাৰ্যসূচী আছে আমাৰ এই মুৰংঘৰত আমি এতিয়া আপং পিগত আৰু আমাৰ এই যিটো টিপাহালত এইটো আমি মাছ মাংসৰে এইটো এতিয়া আমি কাৰ্যসূচী আমি কৰিম। এতিয়া আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ।